হেল্ল' দাদা, মই জিঅ' অফিচৰ পৰা কৈছিলোঁ। তো মই কি কৰিম? মানে হেৰি, আপোনাৰ ৰিচাৰ্জটো যে শেষ হ'ল, আপোনাৰ খবৰ নাই নেকি? ৰিচাৰ্জটো ভৰাব লাগে আপুনি নাজানে নেকি? হা, ইমান বেয়া লাগিছেতো আপুনি ভৰাই দিয়ক না। মই ভৰাই দিম? আৰে কথা পাতিব আপুনি, ডাটা ইউজ কৰিব আপুনি, আৰু ৰিচাৰ্জ ভৰাই দিম মই? আপোনাৰ লাজ লগা নাই তেনেকৈ ক'বলৈ? লাজ লগা নাই? আপোনাক লাজ লগা নাই নেকি? মোৰ মোবাইলত ফোন কৰিছে আপুনি। আৰু মোৰ লাজ লাগিবলৈ কি আছে? মোৰ এইটো ডিউটি হয় ন, মই অফিচৰ পৰা কৈছোঁ, আকৌ মোৰ সেইটো কৰাৰ দায়িত্ব হয় আপোনাৰ। আপুনি অফিচৰ পৰা কৈছে যদি মইতো ঘৰৰ পৰা কৈ আছোঁ ন। মোৰ কি ইজ্জত নাই নেকি ঘৰত? হা, মোৰ জেগাত যদি বেলেগজন ফোনটো উঠা হ'লে মোৰ কি ইজ্জত থাকিলে? আৰে দাদা, মই সেইবিলাক একো নাজানো। আপুনি এতিয়া ৰিচাৰ্জ কৰিব নে নকৰে সেইটো কওক। ৰিচাৰ্জটো কৰিম কেনেকুৱা আপুনি কওক? যাৰ কাৰণে নেকি মই ৰিচাৰ্জ কৰিছিলোঁ তাৰে বিয়া হৈ গ'ল। মই এতিয়া ৰিচাৰ্জ কৰি পেলাই কৰিমনো কি আপুনি নিজে কওক। বেয়া লাগিলে শুনি, কিন্তু হেৰি দাদা, কাৰ লগত বিয়া হ'ল দাদা তাই? কাৰ লগতনো বিয়া হ'ব? মোৰ লগত কথা পাতিছিলেতো মোৰে লগত বিয়া হ'ল ন। আৰে আপোনাৰ লগত বিয়া হ'ল যেতিয়া ভাল কথা।